নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আজি মই গৈছিলোঁ BTRত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে PGTৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে তাৰ কাৰণে আপোনালোকে চাইছে কাউণ্টাৰ ৱাইজ ভাগ কৰিছে 4টা কাউণ্টাৰ, ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ। মানে ফাৰ্ষ্ট কাউণ্টাৰ নম্বৰ 1, কাউণ্টাৰ নম্বৰ 2 আৰু কাউণ্টাৰ নম্বৰ 3, কাউণ্টাৰ নম্বৰ 4। 3 আৰু 4 একেলগে, 1 আৰু 2 একেলগে, 4টা কাউণ্টাৰ ভাগ কৰিছে। তাতে কাউণ্টাৰ হিচাপে মানুহবিলাকক চিৰিয়েল হিচাপত মাতিছে আৰু এই ডিক্লেৰেশ্যন ফৰ্মখন লৈ যাব, ফৰ্ম A। এইখন ফৰ্ম ফিল আপ কৰিব। যদি ফেমিলি নাথাকে তথাপিও লিখিব লাগিব, এইখন লাগিবই। তাৰপিছত আপোনালোকে যিখিনি ডকুমেণ্টছ, সেই ডকুমেণ্টছখিনি আপোনালোকে লগত লৈ যাব, যেনেকুৱা মেট্ৰিকৰ এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট 100% ল'বই। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিটখন ল'লে হৈ যাব, আৰু বৰ্ড চাৰ্টিফিকেটখন লৈ যাব, ডিগ্ৰীৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু যদি প্ৰভিজনেল আছে বা কলেজ ৱাইজ দিছে সেইবিলাক হ'লে হৈ যাব। মই গোটেই ডিটেইলছখিনি ইয়াতে দিছোঁ, আপোনালোকে PDF আকাৰে পাই যাব। বস্তুখিনি মই আগতেও দিছিলোঁ। তাতে জাষ্ট এটা বস্তু লাগিছে, কোনোবাই কৈছে এফিডেভিট লাগিব, সেইবিলাক নালাগে, একো নালাগে। জাষ্ট চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন লৈ যাব আৰু Annexure 1 যিটো ফৰ্ম দিছে, GTৰ কাৰণে এটা, PGTৰ কাৰণে এটা, এইখিনি লৈ যাব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি থাকে সেইটো লৈ যাব। আৰু যদি টেট পাছ কৰি আছে, আগতে হায়াৰ ছেকেণ্ডেৰী টেট অকল, বাকী টেট এইবিলাক নালাগে, বা BTR টেট এইবিলাক নালাগে, LP UP এইবিলাক নালাগে। যদি হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰি আছে সেইটো লৈ যাব, 5 মাৰ্কছ পাব। তাতে NCC বা স্পৰ্ট কালচাৰ এইবিলাক যদি চাৰ্টিফিকেট থাকে এক্সট্ৰা কো কাৰিকুলাম হিচাপে, সেই বস্তুটো আপোনালোকে লগত লৈ যাব। তাতে সেই বস্তুখিনি লাগিব যদি লৈ যায়। আৰু এটা ফটো তাতে লগাই লৈ যাব, ছিগনেচাৰ গোটেইখিনিত লিখিব লাগিব। এইটো GT আৰু PGT দুটাৰ কাৰণেই হয়। আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম মই অলপ আগত দেখাইছোঁ আপোনালোকক, সেইটো লৈ যাব। এইখিনি বস্তু লগত লৈ গ'লে আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চিৰিয়েল ৱাইজ হ'ব। আপোনালোকে তাতে গৈ বৰ্ডত লিষ্ট মৰা আছে, সেই লিষ্টৰ পৰা আপোনালোকৰ চিৰিয়েল ৰোল নম্বৰ হিচাপত চিৰিয়েল লিষ্টটো ওলাই ল'ব। 1ত নে 2ত নে 3 নম্বৰ বা 4 নম্বৰ যিটোত পৰিছে তাতে আপোনালোকে পাই যাব। ডিক্লেৰেশ্যন ফৰ্ম এইটো লৈ যাব আৰু এইখিনি বস্তু মই দি আছোঁ ইয়াতে, চাওক ডকুমেণ্টছখিনি এইখিনি লাগিব। নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আপোনালোকে জানে BTCৰ যিটো BTR বা BTCৰ যিটো লিষ্ট ওলাইছে GT PGTৰ, সকলোৰে ৰোল নম্বৰ দিয়া হৈছে। গতিকে সকলোৱে ভেৰিফিকেশ্যনত যাব। BTC আৰু নন BTC বুলি কোনো কথা নাই, বা BTR বুলি নন BTR বুলি কোনো কথা নাই। সকলোৱে ইয়াতে ভেৰিফিকেশ্যন কৰিব, কাৰণ সকলোৱে পৰীক্ষা দিছে চাকৰি এটা ৰাখাত। গতিকে সকলোৱে ভেৰিফিকেশ্যনৰ কাৰণে যাব। কি কি ডকুমেণ্টছ লাগিব মই সেই তথ্যখিনি ইয়াতে দিবলৈ ওলাইছোঁ। BTRৰ যিটো GT আৰু PGT ডকুমেণ্টছ ভেৰিফিকেশ্যন 2025 চনৰ হ'বলৈ গৈ আছে, ডকুমেণ্টছ ৰিকুৱাৰ্ড কি লাগিব। SSLC আপোনালোকৰ এডমিট কাৰ্ড লাগিব, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, যদি আপুনি SOS দিছিল, SOS বা বেটাৰমেণ্ট যিকোনো এক্সাম দিছিল, গতিকে সেইখনো লগত লৈ যাব। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটখনৰ লগত লৈ যাব। নেক্সট আপোনালোকে টেটৰ যিটো এডমিট কাৰ্ড সেইবিলাক লগত লৈ যাব লাগিব। PGT যেতিয়া যাৰ যিটো এক্সাম ডেটত আছে, যাৰ যিটো তাৰিখত আছে, যদি ধৰক ফাৰ্ষ্ট আপোনাৰ GT আছে তেতিয়াহ'লে GTৰ এডমিট কাৰ্ড লৈ যাব, ফাৰ্ষ্ট যদি PGT আছে তেতিয়াহ'লে PGTৰ এডমিট কাৰ্ড লৈ যাব। যাৰ যেনেকুৱা ডেটত আছে সেই হিচাপত আপোনালোকে এই ডকুমেণ্টছখিনি লগত লৈ যাব। তাৰপিছত আপুনি নেক্সট আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট ডকুমেণ্ট যিটো লাগিব, যিটো VCDCৰ পৰা অনা হৈছিল, যদি BTRৰ হয় তেতিয়াহ'লে VCDCৰ পৰা অনা হৈছিল, বা আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড VCDCৰ পৰা অনা হৈছিল, বা PRC BTRৰ পৰা যিকোনো ডকুমেণ্টছ যি দিয়া হৈছিল VCDCৰ পৰা বা গাঁওবুঢ়াৰ পৰা দিয়া হৈছিল, সেই চাৰ্টিফিকেটখন লৈ যাব। কাষ্ট চাৰ্টিফিকেটখন লৈ যাব। তাৰপিছত গ্ৰেজুৱেশ্যনৰ অল মাৰ্কশ্বিট লৈ যাব, কিন্তু 6th চেমৰটোহে সিহঁতে ল'ব, জেৰক্স কৰি ল'ব 6th চেমৰটো। তাৰপিছত আপুনি গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন লৈ যাব। যদি আপোনালোকে ওলোৱা নাই তেতিয়াহ'লে কলেজৰ যিটো দিছিল সেইটো আপোনালোকে লৈ যাব। তাৰপিছত আপোনালোকে BEdৰ চাৰ্টিফিকেট লৈ যাব, অল ছেমিষ্টাৰৰ বা অল ইয়াৰৰ চাৰ্টিফিকেট আপোনালোকে লৈ যাব। BEdৰ এক্সামিনেশ্যনৰ চাৰ্টিফিকেট যদি কলেজৰ পৰা অৰিজিনেলখন দিছে তেতিয়াহ'লে অৰিজিনেলখন লৈ যাব, আৰু যদি প্ৰভিজনেলখন দিছে তেতিয়াহ'লে প্ৰভিজনেলখন লৈ যাব। আপোনালোকে BEdৰ গোটেইখিনি ডকুমেণ্টছ লৈ যাব, তেতিয়াহ'লে আপোনালোকৰ ভেৰিফিকেশ্যনটো বঢ়িয়াকৈ হৈ যাব। তাৰপিছত আপোনালোকে যদি PG বা পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে যদি আপোনালোকে ছাবজেক্ট টিচাৰ হ'ব বিচাৰে তেতিয়াহ'লে MSc, MA, MCom এই গোটেইখিনি চাৰ্টিফিকেট আপোনালোকে লৈ যাব। যদি দুটা ছাবজেক্টত আপোনালোকে PG কৰিছে তেতিয়াহ'লে দুটা ছাবজেক্ট আপোনালোকে লৈ যাব। নেক্সট আপোনালোকে এইখিনি হোৱাৰ পিছত আপোনালোকে এমপ্লয়ী এক্সচেঞ্জ কাৰ্ডটো লৈ যাব, আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাকতো লৈয়ে যাব। এই বস্তুখিনি আপোনালোকে লৈ যাব। এইখিনি হ'ল মানে ডকুমেণ্টছৰ যি ধাৰণা বা আৰ্হি, এই বস্তুখিনি আপোনালোকে ইয়াতে পাই যাব। আৰু সকলো ডকুমেণ্টছ আপোনালোকে চেল্ফ এটেষ্টেড লৈ ল'ব। দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল চেল্ফ এটেষ্টেড ফটোকপি। এটা ছেট ল'ব GTৰ কাৰণে আৰু এটা ছেট ল'ব PGTৰ কাৰণে। এটা ছেট GTৰ কাৰণে ল'ব আৰু এটা PGTৰ কাৰণে। দুটা ছেট দুই দিনৰ ভেৰিফিকেশ্যনৰ কাৰণে লৈ যাব, তেতিয়াহ'লে আপোনালোকৰ আৰু অসুবিধা নহয়। এইখিনি আছিল ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্টছ GT আৰু PGTৰ। আৰু এটা কথা, আপোনালোকে ভোটাৰ IDটো লৈ যাব, কাৰণ সিহঁতে কিছুমানে কৈ আছে
যে আপোনালোকে যিটো VCDC চাৰ্টিফিকেটখন আনিছে সেইটো 100 টকা হ'লেই পাই যায়। মানে সিহঁতে নিজেও মানে যিবিলাকে ভেৰিফিকেশ্যনত বহিছে সেই টিচাৰসকলে মানে এইখিনি কথা কৈছে যে 100 টকা হ'লে VCDC চাৰ্টিফিকেট পাই যায়। কিছুমানে মানে কমপ্লেইন কৰিছিল চাগে যে BTC চাৰ্টিফিকেট 100 টকাতে পায়, গতিকে আপোনালোকে BTCৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটটো বিচাৰিব। সেইকাৰণে ভোটাৰ আইডিটো সিহঁতে বিচাৰিছে। মই যেনেকুৱা ধৰক ভোটাৰ আইডিখন লৈয়ে গৈছিলোঁ বা আধাৰ কাৰ্ডটো লৈ যাব। আধাৰ কাৰ্ডত আপোনালোকে যিটো ডিটেইলছ সেই ডিটেইলছখিনি যিখিনি দিয়া থাকে ধৰক ডিষ্ট্ৰিক্টটো তাতে পাই যায়, গতিকে সেইকাৰণে সেই বস্তুখিনি আপোনাৰ লগত লৈ যাব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট বা PRC যদি আছে, আদাৰৱাইজ আপোনাৰ ভোটাৰ আইডিখন একদম মাষ্ট বি লৈ যাব। এইখিনি বস্তু লৈ যাব। কাষ্ট চাৰ্টিফিকেট যদি থাকে লৈ যাব। এইবিলাক মানে ভালকৈ নাচায়, কিন্তু গোটেই ছেমিষ্টাৰৰ যিবিলাক মাৰ্কশ্বিট, এইখিনি আছিল ভেৰিফিকেশ্যনৰ আপডেট। আপোনালোকে বেষ্ট অফ লাক। আপোনালোকে ভালকৈ ভেৰিফিকেশ্যন কৰিব। ধন্যবাদ।